নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে খুবেই ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মৃত ব্যক্তিৰ ফটোৰ ঘৰত থাকিলে আপুনি কি সাৱধান অৱলম্বন কৰিব লাগে। মৃত ব্যক্তিৰ ফটোৰ ঘৰত থকাটো ভাল নে বেয়া, কোনটো দিশত মৃত ব্যক্তিৰ ফটো থকাটো জৰুৰী, লগতে মৃত ব্যক্তিৰ কোন বস্তু আপুনি ঘৰত ৰখাটো উচিত নহয়। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সকলোবিলাক কথা সুন্দৰভাৱে জানিব পাৰিব। যদিহে প্ৰিয় দৰ্শক আপোনাৰ ঘৰতো মৃত ব্যক্তিৰ ফটো আছে, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টো কেতিয়াও আধৰুৱা নকৰিব। যদিহে প্ৰিয় দৰ্শক আপোনাৰ ঘৰত মৃত ব্যক্তিৰ ফটো থকাৰ পাছত আপুনি এনে এটা কাম কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত দুখ কষ্ট আৰু ধন টকা পইচাৰ সমস্যা, ৰোগ ব্যাধিৰ অন্ত নহ'ব। লাহে লাহে আপোনাৰ ঘৰখন দৰিদ্ৰতালৈ আগমন ঘটিব। দৰিদ্ৰতাই আপোনাৰ ঘৰখনক লগ নেৰা হ'ব। ইটোৰ পিছত ইটো সমস্যাৰ সন্মুখীন আপুনি হ'ব লাগিব। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টোৰ কথাখিনি সম্পূৰ্ণকৈ আপুনি চাই লওক। আপুনি বহুতো নজনা কথা আজিৰ এই ভিডিঅ'টোত জানিব পাৰিব। প্ৰতিখন ঘৰতে এখন নহয় এখন মৃত ব্যক্তিৰ ফটো থাকে। আপুনিও জানি লোৱাটো জৰুৰী মৃত ব্যক্তিৰ ফটোৰ ঘৰত থকাটো ভাল নে বেয়া, আৰু আপুনি কোনটো দিশত মৃত ব্যক্তিৰ ফটো ৰখাটো অত্যন্ত জৰুৰী, কি কাম আপুনি কৰিব নালাগে মৃত ব্যক্তিৰ ঘৰত ফটোৰ বা মূৰ্তি থাকিলে। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক, আধৰুৱা নকৰিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনলৈ গৈ আপোনাৰ আৰাধ্য পৰমেশ্বৰৰ নাম অৱশ্যেই স্মৰণ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, এখন ঘৰত মৃত ব্যক্তিৰ ফটো থকাটো ভাল, কিন্তু আপুনি সঠিক দিশত ৰাখিব লাগিব। কিছুমান কামৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। পূৰ্বপুৰুষৰ কৃপা দৃষ্টি পাবৰ বাবে আপুনি কিছুমান কথাৰ প্ৰতি লক্ষ্য দিয়াটো খুবেই জৰুৰী। নহ'লে আপোনাৰ ঘৰখনলৈ ইটোৰ পিছত ইটো সমস্যা আপুনি সন্মুখীন হ'ব লাগিব। আপোনাক সমস্যাই লগ নেৰা হ'ব যদি আপুনি আপোনাৰ ঘৰত মৃত ব্যক্তিৰ ফটো থকাৰ পাছত আপুনি কিছুমান ভুল ব্যৱহাৰ বা ভুল কাম কৰে। বহু লোকে নজনাৰ ফলতে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। জীৱনত তেওঁলোকৰ সমস্যাই তেওঁলোকক জুৰুলা কৰি পেলায়। কেতিয়াও তেওঁলোক উন্নতি হ'ব নোৱাৰে। ৰোগ ব্যাধিতে তেওঁলোকৰ ধন টকা পইচা যি উপাৰ্জন কৰে, সেই ধন টকা পইচা খৰচ হৈ যায়। ঘৰত ধন টকা পইচা ৰৈ নাথাকে। লগতে পূৰ্বপুৰুষৰো তেওঁলোকে কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম নহয়। বহু লোক এনেকুৱাও আছে যিসমূহ লোকে পূৰ্বপুৰুষৰ ফটোৰ ওচৰত প্ৰতিদিনে পূজা অৰ্চনা কৰে, কিন্তু তেওঁলোকে বহু কথা নাজানে, যাৰ ফলত তেওঁলোকে পূৰ্বপুৰুষৰ কৃপা দৃষ্টিৰ পৰা বঞ্চিত হয় আৰু পূৰ্বপুৰুষৰ খঙত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সেইবাবে আপোনাৰ বাবে আজিৰ এই ভিডিঅ'টো চোৱাটো খুবেই জৰুৰী। তেন্তে প্ৰিয় দৰ্শক, বেছি পলম নকৰি বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। তাৰ আগতে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদিহে প্ৰিয় দৰ্শক আপুনি পোনপ্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডত থকা ঘণ্টাৰ দৰে আইকনটো অল কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, আপুনি প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে এটা নজনা কথা জানিব পাৰিব। সেইবাবে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে একেবাৰে নাপাহৰিব। তেন্তে বলক আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আপোনালোকে নিজৰ ঘৰত মৃত ব্যক্তিৰ ফটো লগাই থোৱা নিশ্চয় প্ৰতিখন ঘৰতে দেখা পায়। অকল ফটো লগোৱাই নহয়, কিছুমান মানুহে সেই মানুহজনৰ লগত জড়িত এটা দুটা সৰু সুৰা বস্তু ভালকৈ তেওঁলোকে চম্ভালি ৰাখে। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকে জানেনে এইবোৰ কৰাৰ ফলত তেওঁলোকৰ অশান্তি হ'ব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক জনাম মৃত ব্যক্তিৰ ফটো বা বস্তু আপুনি থ'ব লাগেনে নে নালাগে।
ধৰ্মীয় গ্ৰন্থ আৰু পুৰাণসমূহত এনেকুৱা বহুতো মতভেদ দেখা পোৱা যায় যে মৃত ব্যক্তিৰ ফটোৰ ঘৰত ৰাখিব লাগে নে নালাগে। আনফালে কয় থব লাগে, আকৌ ঘৰত থব নালাগে বুলিও উপদেশ দিয়ে। বাস্তৱিকতাত ধাৰ্মিক গ্ৰন্থসমূহৰ মতে এইটো ধৰা হয় যে মৃতকৰ ফটো ঘৰত লগোৱাটো এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকৰ লগত আপোনালোকৰ সম্পৰ্ক কেনেকুৱা আছিল। অৰ্থাৎ যদি সেই ফটোখন আপোনালোকৰ মা বা দেউতা হয়, তেতিয়াহ'লে নিশ্চয়ৰূপে তেওঁলোকৰ লগত সম্পৰ্ক ভালেই আছিল। আপোনালোকে যদি তেওঁলোকৰ সকলো ভাল বেয়া ক্ষেত্ৰত মনত পেলাই থাকে, তেতিয়াহ'লে এইবোৰ কৰাটো ভুল নহয়। কাৰণ এনেদৰে কৰিলে আপোনালোকে মৰাৰ পিছতো তেওঁলোকৰ লগত জড়িত থাকিব পাৰে আৰু আপোনালোকে জানে যে মা দেউতা সদায় ল'ৰা-ছোৱালীক ৰক্ষা কৰে। কেতিয়াবা মৃত্যুৰ পাছতো তেওঁলোকে আপোনালোকক বা আমাক সপোনত আহি ভৱিষ্যতে হ'ব লগা কিছুমান কথাৰ বিষয়ে অৱগত কৰে। অৰ্থাৎ যদি আপোনালোকে কিবা এটা বেয়া হ'ব লগা থাকে আপোনাৰ লগত, তেতিয়া মৃত্যুৰ পাছতো আমাক সপোনত আহি অৱগত কৰে বা আমাৰ মগজুত সেই বিষয়টো চিন্তা ভাৱনাত সুমুৱাই দিয়ে। এনেকুৱাত যদি আমি তেওঁলোকৰ ফটো লগাওঁ বা ফটোৰত মালা লগাওঁ, তেওঁলোকৰ ফটোৰ সন্মুখত ধূপ চাকি লগাওঁ, তেতিয়াহ'লে ইয়াক ভুল বুলি ধৰা নহয়। যদি এনেকুৱা কোনোবা আছিল যাৰ মাৰ্গদৰ্শনে আপোনালোকক সঠিক পথ দেখুৱাইছিল বা তেওঁলোকে আপোনাৰ বা আপোনালোকৰ জীৱনত এজন গুৰুত্বপূৰ্ণ মানুহ আছিল, তেতিয়াহ'লে জীৱনৰ কঠিন পৰিস্থিতিতো আপোনালোকে তেওঁৰ মাৰ্গদৰ্শন বা উপদেশ বিচাৰিব পাৰে। ইয়াৰ বাবে আপোনালোকে তেওঁক মনত পেলাই বা এটা কঠিন পৰিস্থিতিত মোক সঠিক পথ দেখুৱাওক বুলি প্ৰাৰ্থনা কৰিলেও তেওঁ আপোনাৰ বা আপোনালোকক সপোনত আহি সঠিক পথ দেখুৱাই বা এই পৰিস্থিতিৰ পৰা কেনেকৈ আপুনি ওলাব পাৰিব তাৰ বিষয়ে উপদেশ দি যায়। যদি আপোনালোকে এইটো প্ৰাৰ্থনা কৰে যে আপুনি আকৌ আমাৰ জীৱনলৈ ঘূৰি আহক, তেতিয়াহ'লে এইটো আপোনাৰ অশান্তিৰ কাৰণ হ'ব পাৰে। এনে ভুল কাম আপুনি কেতিয়াও নকৰিব। প্ৰিয় দৰ্শক, কাৰণ আমাৰ মা দেউতাই মৃত্যুৰ পাছত আমাক চাই থাকে। যদি এনেকুৱাত আপোনালোকে এনেকুৱা হোৱাটো বিচাৰে, তেতিয়াহ'লে ইয়াৰ পৰিণাম বেয়া হৈ পৰিব পাৰে। কাৰণ এইটো আৱশ্যক নহয় যে সকলো মৃতকৰ ভাল প্ৰবৃত্তি হ'ব। কিছুমান মৃতকৰ দুঃপ্ৰবৃত্তিও থাকে, অৰ্থাৎ মৰাৰ পাছতো তেওঁলোকৰ প্ৰবৃত্তি ভাল নহয়। মৰাৰ আগত যেনেকুৱা আছিল তেনেকুৱাই থাকে। লগতে তেওঁলোকৰ জীৱনত বেয়া প্ৰভাৱ পৰাৰ লগতে সময়ে সময়ে তেওঁলোকক সপোনত আহি দেখা দিব পাৰে। আৰু লগতে সপোনত আহি আমাক আমুকটো কৰা তামুকটো কৰা বুলি বস্তু বিচাৰি থাকিব পাৰে। ইয়াৰ উপৰিও বহুতো ধাৰ্মিক আৰু সাধু ব্যক্তিসকলে কয় যে আমি আমাৰ ঘৰত মৃতকৰ ফটো লগাব নালাগে। এইবোৰ কৰি আমি তেওঁলোকৰ সদ্গতি হোৱাত বাধা দিওঁ। যেতিয়ালৈকে তেওঁলোক জীয়াই আছিল, তেওঁ আমাৰ লগত জড়িত হৈ আছিল। কিন্তু প্ৰিয় দৰ্শক, মৃত্যুৰ পাছতো তেওঁলোকক বেছি মনত পেলোৱাৰ ফলত তেওঁ আমাৰ সম্পৰ্ক ভাঙিব নোৱাৰে বা আমাৰ মোহ এৰিব নোৱাৰে। ইয়াৰ ফলত তেওঁলোকৰ সদ্গতি লাভ কৰিব নোৱাৰে আত্মাই আৰু আপোনাৰ লগতে ফচি থাকে। সেইকাৰণে আপোনালোকে এইটো বুজিব লাগিব যে আমি তেওঁলোকক বেছি মনত পেলোৱা বা তেওঁলোকৰ বিষয়ে ভাবি থকা আদি কাৰ্য তেওঁলোকক বহুত সমস্যাত পেলাব পাৰে। লগতে ইয়াৰ লগত জড়িত এটা বিচাৰ ধাৰাৰ প্ৰচলিত আছে যে যিসকল এই পৃথিৱী এৰি যায় তেওঁলোকৰ আত্মাই এই পৃথিৱীত ঘূৰি থাকে, যেতিয়ালৈকে এটা নতুন শৰীৰ নাপায়। সেইকাৰণে আপুনি যেতিয়ালৈকে মনত পেলাব, তেতিয়ালৈকে আপোনাক বা আপোনালোকক যিকোনো উপায়েৰে উত্তৰ দিবলৈ চেষ্টা কৰে। এই সময়ত তেওঁৰ ওচৰত শৰীৰ নাথাকে, যাৰ ফলত তেওঁ আমাক উত্তৰ দিব নোৱাৰা হয় আৰু তেওঁৰ আত্মাই কষ্ট বা অশান্তিত এই পৃথিৱীত ঘূৰি থাকে, যাৰ ফলত তেওঁলোকে শান্তি নাপায়। আমি এইটো আপোনালোকক কোৱা নাই যে আপোনালোকে আপোনালোকৰ যাৰ লগত বহুত ভাল সম্পৰ্ক আছিল, মৰাৰ পাছত তেওঁলোকক মনত পেলাব নালাগে বা পাহৰি যাওক বা তেওঁলোকৰ এখনো ফটো নিজৰ ওচৰত ৰাখিব নালাগে। আমি আপোনালোকক
এনেকুৱা কিছুমান উপায়ৰ বিষয়ে ক'ম, যাৰ ফলত আপোনালোকে মৃতকৰ অকণো লোকচান নোহোৱাকৈ তেওঁলোকৰ ফটোৰ নিজৰ লগত আপুনি ৰাখিব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি সেই উপায়কেইটাৰ মাজলৈ আমি আগবাঢ়ো। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰত এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে য'ত আপোনালোকে মৃতকৰ ফটোখন থলে বা লগালে একো আপত্তি বা সমস্যা নহয়। লগতে এনেকুৱা কিছুমান ঠাইৰ বিষয়ে কোৱা হৈছে য'ত আপোনালোকে মৃতকৰ ফটো লগালে আপোনাৰ জীৱনলৈ সমস্যা আহিব পাৰে। প্ৰিয় দৰ্শক, এতিয়া জানো আহকচোন এনেকুৱা কি ঠাই আছে ক'ত আমি ভুলতো মৃতকৰ ফটো লগাব নালাগে। আৰু বহু মানুহে এইটো ভুল কৰে, য'ত ভগৱানৰ ফটো লগোৱা হয় তাতেই পূৰ্বপুৰুষৰ বা মৃতকৰ ফটো লগায়। আমি জানো যে মৃত ব্যক্তিজনৰ বা পূৰ্বপুৰুষৰ আপোনালোকৰ কাৰণে সন্মানীয় আৰু ভগৱানৰ সমান, আপোনালোকৰ পূজনীয়। কিন্তু বাস্তুশাস্ত্ৰৰ মতে ভুলতো আমি পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোৰ ভগৱানৰ ওচৰত বা মন্দিৰত লগাব নালাগে। যদি আপোনালোকে পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোৰ ভগৱানৰ ওচৰত বা মন্দিৰত লগাইছে, তেতিয়াহ'লে আপোনালোকে নিজৰ দুখ বা দুৰ্ভাগ্য পোনপটীয়াকৈ আপুনি নিজেই নিমন্ত্ৰণ দিছে। ধৰ্মীয় শাস্ত্ৰৰ অনুযায়ী যেতিয়া মানুহ মৰে বা মানুহৰ মৃত্যু হয়, তেতিয়া তেওঁলোকৰ আত্মাই সেই শৰীৰটো এৰি আন এটা শৰীৰলৈ গুচি যায়। হিন্দু ধৰ্মৰ অনুসৰি হিন্দুসকলে অকল আত্মা পূজা কৰে, শৰীৰ নহয়। সেইকাৰণে মৃত্যুৰ পাছত শৰীৰটো খৰি দিয়া হয়। সেইকাৰণে ভগৱানৰ লগত মৃতকক পূজা কৰিলে ভগৱানক নিন্দা কৰা হয় বুলি ধৰা হয়। লগতে এইটোও কোৱা হয় যে মৃতকৰ ফটোৰ ঘৰৰ মধ্যভাগত লগাব নালাগে, যাৰ ফলত সমাজত আপোনাৰ মান সন্মান হানি হ'ব পাৰে। ইয়াৰ উপৰিও মৃতকৰ ফটোৰ ঘৰৰ এই ঠাইত লগাব নালাগে য'ত আহোঁতে যাওঁতে আপোনালোকৰ চকু পৰিব পাৰে। পশ্চিম আৰু দক্ষিণ দিশত লগাব নালাগে। ভুলতে কৰিলেও ই আপোনাৰ সম্পত্তি বা ধন টকা পইচাৰ হানি হোৱাৰ কাৰণ হ'ব পাৰে। সেইবাবে প্ৰিয় দৰ্শক, আপুনি ভুলতো কেতিয়াও পশ্চিম আৰু দক্ষিণ দিশত মৃতকৰ ফটোৰ বা পূৰ্বপুৰুষৰ ফটোৰ কেতিয়াও নাৰাখিব, কেতিয়াও নলগাব। তেনে কৰিলে আপোনাৰ ঘৰখনত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব, ধন টকা পইচাৰ হানি হ'ব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰৰ মতে মৃতকৰ ফটো ওলোমাই ৰখাটো ভাল নহয় বুলি কোৱা হয়। মান্যতা কৰি ইয়াৰ ফলত জীৱ ওলমি বা ক'ত ফচি থকাৰ দৰে হয়। ধ্যান ৰাখিব প্ৰিয় দৰ্শক, কেতিয়াও মৃতকৰ বা পূৰ্বপুৰুষৰ এখনতকৈ বেছি ফটোৰ ঘৰত ৰাখিব নালাগে বা লগাব নালাগে। তেওঁলোকৰ ফটোৰ ওপৰত অতিথিৰ যাতে চকু পৰিব নালাগে তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এইবোৰ কৰিলে ঘৰখনলৈ নকাৰাত্মক শক্তিৰ আগমন ঘটিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহকচোন কোনসমূহ ঠাইত মৃতকৰ ফটোৰ বা পূৰ্বপুৰুষৰ ফটোৰ আপোনালোকে লগালে কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ সুখ সমৃদ্ধি আহিব। বাস্তুশাস্ত্ৰৰ মতে যদি পূজাৰ স্থান আপোনাৰ উত্তৰ পূব দিশত আছে, তেতিয়াহ'লে আপোনালোকে পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোৰ পূব দিশত লগাব পাৰে। আকৌ যদি পূজাৰ স্থান পূব দিশত আছে, তেতিয়াহ'লে আপোনালোকে পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোৰ উত্তৰ দিশত লগাব পাৰে। যদি বেলেগ ৰুমত থয়, তেতিয়াহ'লে উত্তৰ দিশৰ বেৰত থ'ব লাগে, যাতে পূৰ্বপুৰুষৰ বা মৃতকৰ চেহেৰা দক্ষিণ ফালে থাকে। পূৰ্বপুৰুষ বা মৃতকৰ ফটোৰ দক্ষিণ দিশতো লগাব পাৰে। ফটো লগাওঁতে এইটো সদায় ধ্যান ৰাখিব যে ফটোৰ তলত বাঁহ বা কাঠৰ কিবা মাৰি লগাব লাগে, যাতে সেই ফটোখন তাত উঠি থাকে, পৰি নাযায় বা ওলমি নাথাকে। ঘৰত পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোৰ অকল আপুনিহে চাবৰ বাবে, আনক চাবৰ বাবে নহয়। এনেকুৱা ঠাইত লগাওক য'ত অতিথি আহিলে অতিথিৰ যাতে পূৰ্বপুৰুষৰ বা মৃতকৰ ফটোখনৰ ওপৰত চকু নপৰে। আপোনালোকৰ ঘৰত যিসকল পূৰ্বপুৰুষ বা মৃতকৰ ফটো আছে, তেওঁলোকক সদায় নাচালেই আপোনালোকৰ বাবে ভাল। এইটো হয় যে আপোনালোকৰ বা আপোনাৰ ভাৱনা তেওঁলোকৰ লগত জড়িত হৈ আছে,
কিন্তু সদায় যদি আপুনি তেওঁলোকক মনত পেলাই থাকে, ইয়াৰ ফলত আপোনালোকৰ বা আপোনাৰ ভৱিষ্যতৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। মান্যতা অনুসৰি পূৰ্বপুৰুষ বা মৃতকক সদায় মনত পেলোৱাৰ ফলত আপোনাৰ মন বেয়া হ'ব পাৰে, নিৰাশ আহিব পাৰে আপোনাৰ মনলৈ। সেইবাবে প্ৰিয় দৰ্শক, আপুনি সদায় নোচোৱাটোৱে অত্যন্ত ভাল। প্ৰিয় দৰ্শক, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সুন্দৰভাৱে জানি ল'ব পাৰিলে মৃতকৰ ফটোৰ আপুনি কেনেকৈ ৰাখিব লাগে। মৃতকৰ আপুনি কাপোৰ কানি কেতিয়াও ৰাখিব নালাগে। মৃত্যু হোৱাৰ পাছত আপুনি তেওঁলোকৰ বস্তু ৰখাটো উচিত নহয়। ইয়াৰ ফলত আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চোৱাৰ পাছত আপুনি সকলোবিলাক কথা জানিব পাৰিলে। এই দিশত আপুনি মৃতকৰ ফটো লগাওক আৰু আজিৰ এই ভিডিঅ'টোত যিসমূহ কথা কোৱা হৈছে এইসমূহ কথা মানি চলি আপুনি মৃতকৰ বা পূৰ্বপুৰুষৰ ফটোৰ ঘৰত লগাওক। তেতিয়া আপুনি সমস্যাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেয়েহে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ পৰা কিবা এটা আপুনি নজনা কথা জানিব পাৰিলে, শিকিব পাৰিলে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয়স্বজনৰ লগতো এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানি ল'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।